যি মহিলাই একেটা কাম কৰে সেই মহিলাৰ ঘৰত কিন্তু সদায় দৰিদ্ৰতা বিৰাজ কৰে। আচলতে এগৰাকী মহিলাক এখন ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। মহিলাগৰাকীক যেতিয়া এখন ঘৰলৈ বিয়া কৰাই অনা হয় তেতিয়াহ'লে সেইখন ঘৰত লক্ষ্মী আহিছে বুলি কোৱা হয়, হয়নে? তেনে ক্ষেত্ৰত মহিলাগৰাকীয়ে কৰা কিছুমান কামেই এখন ঘৰলৈ দৰিদ্ৰতা আনে। এতিয়া আপুনি যদি মহিলা এই কথাটো লক্ষ্য ৰাখিব যাতে আপোনাৰ কাৰণে ঘৰখনৰ বেয়া নহয়। আপুনি যদি জানিব বিচাৰিছে মহিলাগৰাকীয়ে কৰা কি ভুলে এখন ঘৰলৈ দৰিদ্ৰতা আনে তেন্তে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম মহিলাসকলে কৰা কি ভুলে এখন ঘৰলৈ দৰিদ্ৰতা আনে। প্ৰথম, যি মহিলাই ঘৰত অনবৰতে হুলস্থুল কৰি থাকে, হাই কাজিয়া কৰি থাকে, ঘৰখনত অশান্তিময় পৰিৱেশ এটাই বিৰাজ কৰে, তেনেকুৱা মহিলাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। কিছুমান মহিলা আছে চাব ঘৰখনত বহুত বেছি খেংখেঙাই খিচখিচাই থাকে, স্বামীজনক অনবৰতে বেয়া বেয়া শব্দৰে গালি গালাজ পাৰি থাকে। যদি স্বামীজনে একো দিব পৰা নাই সেইবোৰ কথাকে লৈ স্বামীজনক শুনাই আমনি কৰি থাকে। তেনেকুৱা মহিলাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে। দ্বিতীয়তে, যি মহিলাই ঘৰলৈ অহা আলহীক বেয়া ব্যৱহাৰ কৰে, আলহীক সন্মান কৰিব নাজানে, আলহী আহিলে বেয়া পায়, তেনেকুৱা মহিলাৰ ঘৰত দৰিদ্ৰতা আহে। আৰু তৃতীয়তে হৈছে যি মহিলাই সেন্দুৰ লোৱাৰ সময়ত মানুহে দেখাকৈ সেন্দুৰ যেতিয়া লৈছে বহুত মানুহৰ আগত তেনেকে লয়, সেই মহিলাৰ ঘৰত দৰিদ্ৰতাই বিৰাজ কৰে। গতিকে এই কথাখিনি সদায় আপোনালোকে মেইনটেইন কৰি চলিব, নিশ্চয় আপোনাৰ ঘৰলৈ ভাল দিন আহিব।